এইবাৰ হোলীত একেবাৰে অৱস্থা বেয়া গাইজ। তো গাইজ এয়া চাওক, হোলী দিনাখন একেবাৰে ৰাতিপুৱা উঠি প্ৰথমে খোৱাৰে চিন্তা হৈছে। তো এয়া বনাই দিলোঁ, ঠাণ্ডাই বুলি কয় যে সেয়া, আৰু তাৰপিছতে মাক খাব দিলোঁ। মায়েও খাই ক'লে আৰু ইয়াৰ চলি আছে এইচএছ, কিন্তু ইয়াৰ কাৰণে খোৱা আৰু হোলীটো মেইন হৈছে। আৰু হোলী মানে বুলিকে ক'লেইতো প্ৰথমে খোৱা বস্তুৰে চিন্তা হয়, আৰু মোৰ বেছিকেই। তো এয়া পোৱা বনি আছে, আৰু লগতে মায়ে পকৰীও বনাইছে। আমি মানে খোৱাতে আছোঁ আৰু বনোৱাখিনি মায়ে বনাই আছে। তাৰপিছত তেনেকেই খাই কৰি পৰা ওলাই গ'লোঁ প্ৰিয়ংকাৰ ঘৰলৈ, কাৰণ তাই কৈছে এবাৰ তাই আহিব নোৱাৰে বুলি। তো কোনোবা নহয় কোনোবা এজনীতো যাব লাগিবই। তো ময়ে ওলাই গ'লোঁ, আৰু এয়া প্ৰত্যেকবাৰৰ নিচিনাই ৰূপক শৰ্মা ছাৰৰ ঘৰৰ আগত পুৰা ভিৰ হৈ আছে, ডিজে বাজি আছে, চব মগ্ন হোলীত। তেনেকেই তাইৰ ঘৰলৈকে গৈ পালোঁ, আৰু তাত যোৱাৰ পিছত যি ভূত হৈছোঁ ক'ব নালাগে আৰু। এতিয়া আমি रील बनाम। क्या होता है होली ऐसे ही खेलते हैं। क्या 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 बोला? क्या होता है एसटीटी होली, हम लोग होली ऐसे ही खेलते हैं। ভালকৈ গৈ পাইছিলোঁহে, অৱস্থা দেখিছেনে নাই কি কৰি পেলালে। চবেই মিলি লৈ পূৰা ৰং দিছে। গাইজ এজনীয়ে হোলী খাই ভাং খেলিলে, এতিয়া তাই চাউল খাই আছে। চাউল খাই দিৱালী খেলিম। Happy Holi.